মোৰ ভাষা নাই মই যেতিয়া মুখ্যমন্ত্ৰী হৈছিলোঁ মই কল্পনা কৰা নাছিলোঁ যে কেতিয়াবা ব্ৰহ্মপুত্ৰৰ ওপৰত এখনতকৈ এখন দলং নিৰ্মাণ হ'ব মই কল্পনা কৰা নাছিলোঁ যে অসমৰ প্ৰতিখন জিলাতে মেডিকেল কলেজ হ'ব মই কল্পনা কৰা নাছিলোঁ যে অসমৰ প্ৰতিখন জিলাতে বিশ্ববিদ্যালয় হ'ব মই কল্পনা কৰা নাছিলোঁ যে নুমলীগড় গহপুৰৰ মাজত টানেল হ'ব কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব শিলচৰ আৰু গুৱাহাটীৰ মাজত 22,000 কোটি টকাৰ কৰিডৰ হ'ব গুৱাহাটীত ৰিং ৰোড হ'ব কলিয়াবৰ আৰু বোকাখাতৰ মাজত এলিভেটেড কৰিডৰ হ'ব মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু অসমীয়া ৰাইজৰ আশীৰ্বাদত আজি আমি অসমখনক এক নতুন দিগন্তলৈ লৈ গৈছো মই অসমবাসী ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাইছো কাজিৰঙাৰ বন্য জন্তুৰ পৰা অসমীয়া ভাষাক ধ্ৰুপদী ভাষালৈকে আপুনি আমাৰ জাতিটোক সন্মানিত কৰিলে বাগৰুম্বাৰ পৰা বিহুলৈকে ঝুমুৰৰ পৰা লাচিত বৰফুকনলৈকে আপুনি অসমীয়া জাতিক প্ৰতিষ্ঠা কৰাত আমাক অদ্ভুত ধৰণে সহযোগিতা কৰিলে অসমীয়াই আপোনাক কেতিয়াও নাপাহৰে 2026 চনৰ নিৰ্বাচনত বিজেপিৰ চৰকাৰ গঠন কৰি আমি মোদী ডাঙৰীয়াক আকৌ এবাৰ আমাৰ সন্মান যাচিম